নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি বুধবাৰ 1432 ভাস্কৰাব্দৰ আহাৰ মাহৰ 3 তাৰিখ, ইংৰাজী 2025 চনৰ 18 জুন। আজি সূৰ্য উদয়ৰ সময় ৰাতিপুৱা 4:34:38 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:12:52। আজি কৃষ্ণপক্ষৰ সপ্তমী তিথি আছে ৰাতিপুৱা 10:14:19 তাৰপিছত আৰম্ভ অষ্টমী তিথি। আজি অষ্টমীৰ একদিষ্ট সপিন্দন। আজি তাল আৰু ৰাতিপুৱা 10:14:19 পিছত নাৰিকল খোৱা নিষেধ। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভোগা যোগ। আজি কোনো নতুন কাৰ্য শুভাৰম্ভ কৰাৰ শুভ সময় নাই। এতিয়া 12ৰ অধিপতি গ্ৰহৰ যুৱৰাজ বুধদেৱক প্ৰণিপাত জনাই জানো আহক আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয়, তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেষ ৰাশি। আজি আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। আজি আপুনি মিত্ৰৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। আজি আপোনাৰ শত্ৰু ভয়ৰ যোগ আছে। কোনো আত্মীয় বিয়োগৰ সম্ভাৱনাও নথকা নহয়। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব বুলিয়েই ক'ব পাৰি। প্ৰেমত বাধা আছে, দাম্পত্যত শুভ। বৃষ ৰাশি। আজি আপুনি কথাত বৃহস্পতি হৈ পৰিব। মুখৰ কথাৰে অসাধ্য সাধন কৰিবলৈ সক্ষম হ'ব। কোনো অপ্ৰত্যাশিত সূত্ৰৰ পৰা ধন লাভ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। আজি আপুনি গাৰ্হস্থ্য জীৱনত সুখ লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ, দাম্পত্যত সুন্দৰ পৰিৱেশ। মিথুন ৰাশি। আজি আপুনি জ্ঞানৰ পিছত দৌৰিব। জীৱনৰ ন তথ্য আহৰণৰ প্ৰয়াস কৰিব। নিজৰ স্থান আৰু মান দুয়োটা ধৰি ৰখাটো আজি আপোনাৰ বাবে যথেষ্ট কঠিন হৈ পৰিব পাৰে। অশুভ পৰিৱৰ্তনৰ সম্ভাৱনাও দেখা যায়। অনৰ্থক খৰচ কমক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। লেনদেন সাৱধানে কৰিব লাগিব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিতৰ্ক এৰাই চলক। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভালেই। প্ৰেমত বাধা আছে, দাম্পত্যত অশুভ। কৰ্কট ৰাশি। বিদেশৰ সৈতে জড়িত ব্যৱসায় অথবা বিদেশত অস্থায়ীভাৱে থাকি চাকৰি আদি কৰি থকা ব্যক্তিসকলৰ বাবে আজিৰ দিনটো অতি শুভ হ'ব। সামৰ্থ্য অনুযায়ী কোনো ধৰ্মীয় অনুষ্ঠানত যি পাৰে দান কৰক। আজি কোনো স্থায়ী সিদ্ধান্ত নল'ব। খৰচ কমাওক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। চিন্তা থাকিব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। নজনাকৈ কোনো মন্তব্য নকৰিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো প্ৰায় শুভ হ'ব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। সিংহ ৰাশি। আজি আপুনি সামাজিক ক্ষেত্ৰতে হওক, নিজৰ কৰ্মস্থানতে হওক অথবা নিজৰ ঘৰতে হওক কোনো বিশেষ স্থান দখল কৰিবলৈ সক্ষম হ'ব। কোনো বিশেষ সূত্ৰৰ পৰা অপ্ৰত্যাশিতভাৱে লাভ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নিশ্চিতভাৱে আয় বৃদ্ধি হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। পদোন্নতিৰ সুযোগ আহিব।
বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। প্ৰেমত নতুনত্ব, দাম্পত্যত বিশেষভাৱে শুভ। কন্যা ৰাশি। আজিৰ দিনটোত আপুনি জীৱনসংগীক সুখী কৰক আৰু তেওঁৰ কথামতে চলাৰ প্ৰয়াস কৰক। দেখিব দিনটো সুন্দৰভাৱে পাৰ হৈ গৈছে। নিজৰ স্থান আৰু মান দুয়োটাই ধৰি ৰখাটো আজি আপোনাৰ বাবে যথেষ্ট কঠিন হৈ পৰিব পাৰে। আয় হ্ৰাস। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। লেনদেন সাৱধানে কৰিব লাগিব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ। বাদ বিতণ্ডা এৰাই চলক। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বেয়া নহয়। প্ৰেমত বাধা আছে, দাম্পত্যত শুভ। তুলা ৰাশি। আজি আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি হ'ব। আজি আপোনাৰ সৰ্বসৌভাগ্যৰ লগতে কৰ্মৰ ক্ষেত্ৰত স্বীকৃতি লাভৰ যোগ আছে। আজি আপুনি আত্মীয়ক আনন্দ প্ৰদানত সফল হ'ব। দান কৰাৰ প্ৰতি মন আগ্ৰহী হ'ব পাৰে। কিবা কাৰণত দুখ পাব লগা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো বেয়া নহ'ব। প্ৰেমত অশুভ, দাম্পত্যত শুভ। বৃশ্চিক ৰাশি। আজি আপুনি কোনো গুপ্তধনৰ সন্ধান লাভ কৰিব পাৰে। পৰাপক্ষত আজিৰ দিনটোত দীঘলীয়া যাত্ৰা নকৰাই ভাল। আকস্মিকভাৱে দুখ পাবলগীয়া হ'ব পাৰে। পৰিয়ালৰ কোনোবা ৰোগাক্ৰান্ত হ'ব পাৰে। আজিৰ দিনটোত কোনো নতুন পৰিকল্পনা নকৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বাদ বিতণ্ডা এৰাই চলক। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বেয়া নহ'ব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। ধনু ৰাশি। আজি আপুনি যিকোনো পৰিকল্পনাতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কোনো বিশেষ উদ্দেশ্যত যাত্ৰা কৰিলে আজিৰ দিনটোত আপোনাৰ সফলতা নিশ্চিত। আপোনাৰ গৃহত আজি কোনো শুভ কাৰ্য অনুষ্ঠিত হ'ব পাৰে। মিত্ৰৰ সুখ লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত শুভ, দাম্পত্যত আজি জীৱনসংগীৰ পৰা সুখ পাব। মকৰ ৰাশি। আজি আপুনি শত্ৰুৰ ওপৰত বিশেষভাৱে বিজয় লাভ কৰিবলৈ সক্ষম হ'ব। দুখ মনলৈ আহিব পাৰে। শৰীৰটো ভালে ৰখাৰ প্ৰয়াস কৰক। বন্ধুৰ দ্বাৰা সমালোচিত হ'ব পাৰে। আনে ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। সাৱধানে থাকিব। অযথা খৰচ নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। লেনদেন সাৱধানে কৰিব লাগিব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বাদ বিতণ্ডা এৰাই চলক। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভালেই। প্ৰেমত বাধা আছে, দাম্পত্যত অশুভ। কুম্ভ ৰাশি। জ্ঞান আৰু বুদ্ধিৰ জৰিয়তে আজি আপুনি জীৱনৰ প্ৰতিটো দিশতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কোনো বিশেষ ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰে, যিজনে হয়তো আপোনাৰ জীৱনৰ সঠিক পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত শুভ, দাম্পত্যত শুভ। মীন ৰাশি। মাতৃৰ সহযোগত আজি আপুনি জীৱনৰ প্ৰতিটো দিশতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পৰাপক্ষত আজিৰ দিনটোত যাত্ৰা নকৰাই ভাল। আজি আপুনি দুখ, অশান্তি আদি পাব লগা হ'ব পাৰে। কোনো নিকটাত্মীয় বিয়োগৰ সম্ভাৱনাও নথকা নহয়। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। খৰচ কমাওক। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও
দিনটো বেয়া নহ'ব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। ধন্যবাদ।